সততে উন্নয়নৰ জয়গান গোৱা চৰকাৰৰ দিনত আমি দেখাব খুজিছোঁ বিকশিত অসমৰ এটা চৰকাৰী কাৰ্যালয়ৰ দুৰৱস্থা। ভূমি সংৰক্ষণৰ যি আঞ্চলিক বিষয়াৰ কাৰ্যালয়, এই কাৰ্যালয়টো দেখাব। এই কাৰ্যালয়টোৰ ভঙা চিঙা যি অৱস্থা, এই অৱস্থাৰ এই কাৰ্যালয়টো দেখাব। এই কাৰ্যালয় এই কোঠাটো সহকাৰী কৰ্মচাৰী কোঠা, এছিষ্টেণ্ট ষ্টাফ ৰুম। আৰু এই কোঠাটোৰ ভিতৰত যদি দেখা যায়, ইয়াত আচলতে মানুহ থাকিব পৰা, কৰ্মচাৰী কোঠাটোত মানুহ থাকিব পৰা অৱস্থাও নাই। আমাৰ 14জন আছে কৰ্মচাৰী, সকলো মানে আমি 5জন আছোঁ এই ৰেঞ্জত। এনে ছাইডলৈ তেওঁলোকে গুচি আপোনালোকৰ 9জন ফিল্ডত থাকে আৰু বাকী 5জন এই আঞ্চলিক বিষয়াৰ কাৰ্যালয়ত থাকে। আৰু আঞ্চলিক বিষয়াৰ যিটো এইটো কাৰ্যালয়, এই কাৰ্যালয়ত কেৱল এখন চকী আৰু টেবুল আছে। কেনেধৰণে চলিছে আপোনালোক? আমাৰ বিশেষকৈ কামবোৰ চব চিলাবদাত হয় ডিভিজনত। ইয়াত আমি যিসকল আছোঁ তেওঁলোকে আমি সেই চিঠি পত্ৰ আহিলে সকলো চিঠি পত্ৰবোৰ ডিভিজনলৈ পঠিয়াই দিয়া হয়। ইয়াতে যেতিয়া বৰষুণ যেতিয়া আহে, কেনেকুৱা অৱস্থা? বৰষুণ হ'লে আমি এনেকৈ বহি থাকোঁ, কিন্তু আপোনালোকৰ দ্বাৰা অৱগত যেতিয়া হৈছে তেনে মেৰামতি হ'লে আমিও ভাল পাওঁ। আৰু ভালেই আছিলে, বহুত ভাল আছিলে, কিন্তু এতিয়া ক্ৰমান্বয়ে জৰাজীৰ্ণ অৱস্থালৈ পৰিণত হৈছে। যদি ইয়াৰ দ্বাৰা অৱগত হৈ এটা সুস্থ পৰিৱেশ যাতে ইয়াত হয়, সেইটো আমি কামনা কৰোঁ। এনে কিমান বছৰ ধৰি এনেকুৱা অৱস্থাত আছে? আজি ধৰক 9 বছৰমান। 9 বছৰ। ঘৰটোনো কি ক'ম আৰু, এতিয়া আপোনালোকে দেখিছে নহয় আমাৰ মানে অৱস্থাটো। এতিয়া আমি মানে ভাবিছিলোঁ যে মানে চৰকাৰে কেতিয়া মানে বনাই দিয়ে, তেতিয়া আমি আমাৰ কাৰণে ভাল। এতিয়া চাওঁতে মানে চব ফুটা মানে ভাঙিয়ে গৈছে। আমাৰতো উপায় নাই। এতিয়া যিটো এই যিটো কোঠা, এই যিটো ঘৰ, এইটো পূৰ্বতে কি আছিল? এইটো কি আছিলে পূৰ্বতে? এইটো কোৱাৰ্টাৰ আছিলে নে কি আছিলে? এইটো মানে আচলতে কোৱাৰ্টাৰ আছিলে। মানে কাৰ কোৱাৰ্টাৰ আছিলে? ৰেঞ্জাৰৰ কোৱাৰ্টাৰ। অফিচটো ইয়াৰ পৰা এইটো মানে ভাঙিলে মানে অফিচটো ভাঙি গ'ল। এই এনেকুৱা ধৰণে যে আছে ইয়াত যে কোঠাবিলাক যে ভাঙি পৰি আছে, এনেই বিভাগৰ কোনোবাই আহিলে কি কথা আলোচনা হয়, কি হয় কিবা? আপোনাৰ এইটো বনোৱা মেলাতে আলোচনাটো কৰে আৰু, কিন্তু আজিলৈকে হোৱা নাই। আজিলৈকে নাই হোৱা। বৰষুণ দিলে কেনেকুৱা হয়? বৰষুণ দিলেনো আমাৰ কষ্ট আৰু, কাৰণ য'ত মানে বৰষুণ হয় তাত কাৰা হৈ থাকিবলগীয়া হয়। এতিয়া আপোনালোকে বৰষুণ টাইমত আহিলে আপোনালোকে নিজে দেখা পাব ৰুমত কেনেকুৱা য'তে ত'তে পানী পৰে।